নমস্কাৰ, মই শ্বাহনৱাজ। আজি অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ ক্ষণ। ৩ অক্টোবৰ ২০২৪ তাৰিখে অসমীয়া ভাষাই শাস্ত্ৰীয় ভাষা অথবা ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে। ই নিঃসন্দেহে অসমীয়া আৰু অসমবাসীৰ বাবে গৌৰৱৰ কথা। অসমীয়া ভাষা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল। এই শুভ ক্ষণত এটা কথা সকলোৱে মন কৰিছে, সেয়া হৈছে যে এটা দীঘলীয়া সময়ৰ পৰা এটা পৰিকল্পিত ষড়যন্ত্ৰ চলিছে। তাৰ অংশ হিচাপে বহুতে ক'ব খোজে যে অসমীয়া ভাষাটো বাংলা ভাষাৰ পৰা উৎপত্তি হৈছে। সঁচাকৈ জানো অসমীয়া ভাষা বাংলা ভাষাৰ পৰা উৎপত্তি হৈছে? আহকচোন আমি এই ভিডিঅ'টোত জানো। 1952 চনৰ 21 ফেব্ৰুৱাৰীত তেতিয়াৰ পূব পাকিস্তান, বৰ্তমানৰ বাংলাদেশত ছাত্ৰ সমাজ ওলাই আহিছিল এক আন্দোলনৰ অংশ হিচাপে। আৰু সেই আন্দোলন আছিল পূব পাকিস্তানত উৰ্দু ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ আন্দোলন। সেই আন্দোলনত পুলিচৰ গুলীত বহু সংখ্যক ছাত্ৰ নিহত হ'ল, শ্বহীদ হ'ল। পৰৱৰ্তী সময়ত 1956 চনত তেতিয়াৰ পাকিস্তান চৰকাৰে পূব পাকিস্তানত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিলে। 2000 চনৰ পৰা ৰাষ্ট্ৰসংঘইও 21 ফেব্ৰুৱাৰীৰ দিনটোক স্মৰণ কৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। অসমৰ ক্ষেত্ৰত এক অন্য ইতিহাস আছে অসমীয়া ভাষাৰ। ইয়াণ্ডাবু সন্ধি মতে 1826 চনৰ পৰা অসম ব্ৰিটিছ শাসনৰ অধীনলৈ যায়। 1836 চনৰ পৰা অসমৰ চৰকাৰী ভাষা হিচাপে বাংলা ভাষাক গ্ৰহণ কৰা হ'ল আৰু প্ৰায় 36 বছৰ বাংলা ভাষা অসমৰ চৰকাৰী ভাষা হিচাপে থকাৰ পিছত 1872 চনত অসমীয়া ভাষাই হৃতমৰ্যাদা উভতাই পায় অসমত চৰকাৰী ভাষা হিচাপে। 1972 চনৰ 23 ছেপ্টেম্বৰত অসম বিধানসভাই গ্ৰহণ কৰা এক সিদ্ধান্ত অনুসৰি অসম দ্বিভাষিক ৰাজ্যলৈ পৰিৱৰ্তন হ'ব আৰু অসমীয়া ভাষাৰ যিটো চৰিত্ৰ সেয়া পৰিৱৰ্তন হ'ব, এনে এক আশংকা কৰি সদৌ অসম ছাত্ৰ সন্থাই তাৰ বিৰোধিতাৰে 1972 চনৰ 5 অক্টোবৰত অসম বন্ধৰ আহ্বান কৰিছিল। এই আন্দোলনৰ অংশ হিচাপে তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু মুছলমান সকলোৱেই অসমীয়া ভাষাৰ সমৰ্থনত এই আন্দোলনক সমৰ্থন কৰিছিল। কিন্তু এছাম গোড়া বাঙালী হিন্দু সম্প্ৰদায়ৰ মানুহে এই আন্দোলনক প্ৰকাশ্যভাৱে বিৰোধিতা কৰিছিল, যাৰ বাবে 1972 চনৰ 5 অক্টোবৰত আহ্বান দিয়া অসম বন্ধৰ সময়ছোৱাত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল। তাৰ অংশ হিচাপে দৰং জিলাৰ খাৰুপেটীয়াতো সংঘৰ্ষৰ সূত্ৰপাত হৈছিল বন্ধ সমৰ্থনকাৰী আৰু আন্দোলনৰ বিৰোধিতা কৰা সকলৰ মাজত। আন্দোলনৰ বিৰোধিতা কৰা একাংশ দুৰ্বৃত্তই সেই সময়ত অষ্টম শ্ৰেণীৰ ছাত্ৰ আন্দোলনকাৰী মুজাম্মিল হকক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল। আৰু পৰৱৰ্তী সময়ত এই আন্দোলনৰ শ্বহীদ হিচাপে আন কেইবাজনো মানুহ শ্বহীদ হৈছিল। অসম সাহিত্য সভাই পৰৱৰ্তী সময়ত 6 অক্টোবৰ তাৰিখটো মাতৃভাষা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসমত অসমীয়া আৰু বাংলা ভাষাৰ সংঘাতৰ ইতিহাস বহু পুৰণি, এই কথা সকলোৱে জানে। কৰবাত যদি বাংলা ভাষাত লিখা ফলক, কাৰ্যসূচী আদি নিলিখিবলৈ আহ্বান জনাইছে কোনোবাই, আন কৰবাত আকৌ বাংলা ভাষাত কিয় লিখিব নোৱাৰিব বা লিখিমেই বুলি এছামে হুংকাৰ প্ৰদান কৰিছে। এতিয়া যি সময়ত
অসমীয়া ভাষাৰ 2000ৰ পৰা 2500 বছৰৰ প্ৰামাণিক তথ্য লাভ কৰাৰ পিছত ভাৰত চৰকাৰে অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছে, সেই সময়তো দেখিছো বহুতে এটা নতুন বিতৰ্কৰ সূচনা কৰিব বিচাৰিছে যে অসমীয়া ভাষাৰ উৎপত্তি হেনো বাংলা ভাষাৰ পৰা। আচলতে কথাটো কিমান দূৰ সত্য? সঁচাকৈ জানো অসমীয়া ভাষাৰ উৎপত্তি বাংলা ভাষাৰ পৰা হৈছে? ইতিহাসে এই কথা কেতিয়াও সমৰ্থন নকৰে। আপোনালোকে জানি আচৰিত হ'ব যে প্ৰায় 1.5 কোটি মানুহৰ মাতৃভাষা অসমীয়াৰ উৎপত্তি ইন্দো আৰ্য ভাষাৰ পৰা, যি ইন্দো আৰ্য ভাষা 5ম শতাব্দীত উত্তৰ পূব ভাৰতত প্ৰচলিত আছিল। বিশেষকৈ তিব্বত আৰু বাৰ্মা প্ৰদেশেৰে আৱৰা কামৰূপৰ মূল ভাষা আছিল সেই সময়ত ইন্দো আৰ্য, আৰু তাৰ পৰাই অসমীয়া ভাষাৰ উৎপত্তি হৈছে। আৰু অসমীয়া ভাষাৰ যি লিপি, সেই লিপি মূলত কামৰূপী প্ৰকৃত। এটা আচৰিত কথা হ'ল, যিসকলে বাংলা ভাষাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে বুলি দাবী কৰিব বিচাৰিছে, তেওঁলোকক ক'ব বিচাৰিছো যে পূব ভাৰতৰ ভাষাসমূহ, যিসমূহ মূলত অসমীয়া, বাংলা, মৈথিলী অথবা উৰিয়া, এই গোটেইবোৰ ভাষা কিন্তু স্বতন্ত্ৰভাৱে উৎপত্তি আৰু উন্নতি ঘটিছে। আৰু এই গোটেইবোৰ ভাষাৰ উৎপত্তি হৈছে ইন্দো আৰ্য ভাষাৰ পৰা। কোনোবাই দাবী কৰা ধৰণে বাংলা ভাষাৰ পৰা কিন্তু অসমীয়া ভাষাৰ উৎপত্তি হোৱা নাই। ই এক কেৱল ষড়যন্ত্ৰহে মাথো। আৰু এই কথা প্ৰতিজন অসমীয়াই জনাটো অত্যন্ত দৰকাৰী আৰু জৰুৰী। মৰ্যাদা পোৱাত আমি প্ৰতিজন অসমীয়া গৌৰৱান্বিত, কিন্তু একে সময়তে এটা কথা ক'ব বিচাৰিছো, সেয়া হৈছে চিৰ চেনেহী মোৰ ভাষা জননী। আৰু আমি অসমীয়া নহওঁ দুখীয়া বুলি কেৱল মুখেৰে আওৰাই থাকিলেই, অসমীয়া ভাষা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈ থাকিলেই আমি গৌৰৱবোধ কৰিব নোৱাৰো। এই যে অসমীয়া সংস্কৃতিৰ লগত আমি যিবোৰ আমদানিকৃত সংস্কৃতিয়ে হওক বা অপসংস্কৃতি আমি আনি আমাৰ বৰঘৰত স্থাপন কৰিব বিচাৰিছো, এইবোৰে কিন্তু পৰৱৰ্তী সময়ত অসমীয়া ভাষালৈ, অসমীয়া জাতিলৈ সংকট কঢ়িয়াই আনিব। সময় থাকোঁতে আমি অসমীয়া নহওঁ দুখীয়া বুলি কথাষাৰ আওৰোৱাৰ লগতেই আমি আমাৰ ভাষাটো, আমি আমাৰ সংস্কৃতি, আমি আমাৰ জাতিসত্তাক কিদৰে আমি এক সুকীয়া জাতিসত্তা হিচাপে, এক গৌৰৱান্বিত জাতি হিচাপে আমাক প্ৰতিষ্ঠা কৰিব পাৰো, তাৰ সংগ্ৰামখনো কিন্তু আমি চলাই নিব লাগিব। কেৱল আনৰ ওপৰত ভেজা দি, আনৰ সভ্যতা সংস্কৃতিক আঁকোৱালি অসমত তাক প্ৰতিষ্ঠা কৰাৰ যিটো এক ষড়যন্ত্ৰ কোনোবাই কৰিছে, তাক যদি আমি সমৰ্থন কৰো, তেন্তে এটা সময় এনেকুৱা আহিব যিটো সময়ত হয়তো আমি অসমীয়া হিচাপে চিনাকি দিবলৈ লাজ পাম। গতিকে হাতে কামে আমি সকলোবোৰেই অসমীয়া ভাষাৰ এই স্বীকৃতি পোৱাৰ শুভক্ষণত আমাৰ জাতি, আমাৰ সভ্যতা আৰু আমাৰ সংস্কৃতিক আমি আৰু এখোজ আগুৱাই নিয়াৰ স্বাৰ্থত আমি কাম কৰিব লাগিব।